নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে সীমান্তনয়ন সংস্কাৰ। এই সীমান্তনয়ন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে সীমান্তনয়ন সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। সনাতন ধৰ্মত মুঠ 16টা ৰীতি নীতিৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰে 3টা ৰীতি নীতি সন্তান জন্মৰ আগতে কৰা যি নিয়ম। ইয়াৰে সীমান্তনয়ন সংস্কাৰ হৈছে তৃতীয় সংস্কাৰ বুলি কোৱা হয়, যিটো সন্তান জন্মৰ কেইমাহমানৰ আগতে কৰা হয়। পূৰ্বৰ দুটা ৰীতি নীতি হৈছে গৰ্ভধাৰণ আৰু পুংসাৱন সংস্কাৰ, আৰু ইয়াৰ পিছত এই সংস্কাৰ সম্পন্ন কৰা হয়। এই সংস্কাৰত ইয়াৰ যি ৰীতি নীতি পালনৰ বিষয়ে বিশেষ গুৰুত্ব আছে, যাৰ ফলত এজন গুণী জ্ঞানী সন্তান জন্ম দিয়া হয়। আহকচোন জানি লওক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই সীমান্তনয়ন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। সীমান্তনয়ন সংস্কাৰ কেতিয়া পালন কৰা হয়? গৰ্ভধাৰণৰ 3য় মাহত পুংসাৱন সংস্কাৰ কৰা হয়। ইয়াৰ পিছত 6ষ্ঠ মাহত অৰ্থাৎ 6 মাহত আৰু 8ম অৰ্থাৎ 8 মাহৰ ভিতৰত এই সীমান্তনয়ন সংস্কাৰ কৰা হয়। জনবিশ্বাস অনুসৰি গৰ্ভাৱস্থাৰ 8ম মাহত কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আচলতে এই কামটো কৰাৰ শুভ সময় হ'ল যেতিয়া শিশুটোৰ বেছিভাগেই বিকাশ হৈছে আৰু তেওঁৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা গঢ় লৈ উঠিছে। এনে সময়তেই গৰ্ভত থকা শিশুটিয়ে মাকৰ আৱেগ, তাইৰ কৰ্ম, তাইৰ কথা আদি শুনিব পাৰে আৰু সেইবোৰৰ ওপৰতো নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। আপুনি জানি আচৰিত হ'ব যে যদি এই সময়ত আপোনাৰ মনটো সুখী হয়, তেন্তে আপোনাৰ কেঁচুৱাটিও সুখী হয়, আৰু যদি আপোনাৰ মনটো দুখী হয়, তেন্তে এই গৰ্ভত থকা সন্তানটিৰ ভিতৰতো প্ৰায় দুখে ভৰি পৰে। ইয়াৰ লগতে মাক আৰু বাহিৰৰ শব্দবোৰ শুনিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। গতিকে এই সময়ত সীমান্তনয়ন সংস্কাৰ কৰাটো উপযুক্ত বুলি বিবেচিত কৰা হৈছে, যাতে গৰ্ভৱতী শিশুক মূল্যবোধ প্ৰদান কৰিব পাৰি আৰু তাত বুদ্ধিমত্তাৰ বিকাশ হ'ব পাৰে। সীমান্তনয়ন সংস্কাৰ কি, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। এই সংস্কাৰ দুটা শব্দৰে গঠিত: প্ৰান্তীয় আৰু উন্নীতকৰণ। ইয়াত সীমান্ত মানে চুলি আৰু উন্নয়ন মানে ডাঙৰ কৰা, অৰ্থাৎ এজন স্বামীয়ে পত্নীৰ চুলি তুলি লয়। গৰ্ভাৱস্থাৰ 3য় ত্ৰিমাসিকত এগৰাকী মহিলাৰ আচৰণ সলনি হ'বলৈ আৰম্ভ কৰে আৰু মানসিক বিষণ্ণতাই আগুৰি ধৰে। ইয়াতে আপোনালোকক মই 3য় ত্ৰিমাসিক বুলি যি শব্দ ব্যৱহাৰ কৰিছোঁ, এটা ত্ৰিমাসিকত 4 মাহ থাকে, আৰু 3য় ত্ৰিমাসিক অৰ্থাৎ 8 মাহৰ পিছত যিহেতুকে এটাত 4 মাহ থাকে, প্ৰথম 3য় ত্ৰিমাসিক হ'লে 8 মাহ পাৰ হৈ যায়, আৰু 3য় ত্ৰিমাসিকত 8 মাহৰ পিছত যি সময় আৰম্ভ হয়। ঠিক এনে সময়ত এজন স্বামীয়ে পত্নীক সুখী কৰি ৰাখিব আৰু সুস্থ সন্তান জন্ম দিয়াৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব বুলি আশা কৰা হয়।
ইয়াৰ সমান্তৰালকৈ এই সংস্কাৰৰ জৰিয়তে নাৰীৰ মন পৰিৱৰ্তন অনা হয় আৰু তেওঁক ধৰ্ম আৰু আধ্যাত্মিকতা শিকোৱা হয়। শিক্ষামূলক কাহিনী শুনিলে নাৰীৰ পৰিৱৰ্তন হোৱাই নহয়, গৰ্ভত থকা কেঁচুৱাটোৰ ওপৰতো বিশেষ প্ৰভাৱ পৰে। এই কথাটো আপুনি এটা উদাহৰণ লৈ বুজিব পাৰে। অভিমন্যু যেতিয়া সুভদ্ৰাৰ গৰ্ভত আছিল, তেতিয়া অৰ্জুনে সুভদ্ৰাৰ আগত চক্ৰবিহু কেনেকৈ ভেদ কৰিব লাগে সেই কাহিনী বৰ্ণনা কৰিছিল। তাৰ পৰা ওলাই আহিব লাগে, তাৰ আগতেই সুভদ্ৰা টোপনি গৈছিল। সেয়েহে অভিমন্যু ডাঙৰ হৈ গৰ্ভ কাহিনীৰ মতে চক্ৰবিহুত ভেদ কৰিছিল যদিও তাৰ পৰা ওলাই আহিব পৰা নাছিল। কাৰণ সেই সময়কণ, যি সময়ত সুভদ্ৰাক অৰ্জুনে এই কাহিনী শুনাইছিল, সেই সময়কণ আগত ব্যৱহাৰ কৰি অহা সেই তৃতীয় ত্ৰিমাসিকৰ সময় আছিল। সেইকাৰণে সেই সময়ত যি কথা শুনিবলৈ আৰম্ভ কৰে, সেই কথা বা সেই ভাল কাহিনীবোৰ শুনি শেষ কৰিব লাগে। এতিয়া হওঁ সীমান্তৰায়ণ সংস্কাৰৰ বিশেষ গুৰুত্ব। গৰ্ভাৱস্থাত তৃতীয় ত্ৰিমাসিকত এই কাম কৰিলে শিশুটিৰ আচৰণত ইতিবাচক পৰিৱৰ্তন ঘটে আৰু সেই সময়ত শিকি অহা শিক্ষাবোৰ গোটেই জীৱন মনত ৰখা হয়। এনে পৰিস্থিতিত শিশুটিক গুণী আৰু বুদ্ধিমান কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠান সম্পন্ন কৰা হয়। বৰ্তমানৰ দৃষ্টিকোণৰ পৰা চালে বহু মহিলাই গৰ্ভাৱস্থাৰ শেষ সময়ছোৱাত শিক্ষামূলক কাহিনী পঢ়ে আৰু সুৰীয়া সংগীত শুনে, যাৰ প্ৰভাৱ তেওঁলোকৰ সন্তানৰ ওপৰত পৰে। কেৱল এই উদ্দেশ্য পূৰণৰ বাবেই তেওঁক ধৰ্মীয় কাহিনী কৈ গৰ্ভৰ পৰাই সংস্কৃতিবান কৰি তোলা হয় সেই সন্তানটিক। এয়া আছিলে সীমান্তৰায়ণ সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।